বৰাদেৱৰ ৰচনা আৰু ৰাজেন ফুকনৰ পৰিচালনাৰে অকুমাৰী কুন্তি। লাস্য নৃত্য যি সংগীত বাদ্য বাজনাৰ দ্বাৰা খৰচ নিষাদ ৰাগৰ সৃষ্টি কৰা দেৱতাক জাগ্ৰত কৰি আহ্বান কৰিব পৰা যাদুকৰী শক্তিৰ অধিকাৰী এই বায়ন বৈতালী শিল্পীসকলক বঁটা প্ৰদান কৰি যথোচিত সন্মান কৰা হওক। নিশ্চয় মহাৰাজ। মহাৰাজাৰ জয় হওক। মন্ত্ৰীবৰ মহাৰাজ। মহাৰাজৰ জয় হওক। কোৱা, কি বাৰ্তা আনিছা? মহা তেজস্বী দুৰ্বাসা মুনি। কি দুৰ্বাসা? হয় মহাৰাজ। তুমি বৰ ভয়ংকৰ বাৰ্তা লৈ আনিছা। মহামুনিয়ে একাধিক শিষ্যলৈ সিন্ধু নদীৰ উত্তৰ কূলত বিৰাজ জানিব পাৰিলোঁ গান্ধাৰ ৰাজ্যত এবছৰ কাল ৰাজ আতিথ্যলৈ থাকে। বাৰু তুমি যোৱা এতিয়া। প্ৰণাম মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ। দুৰ্বাসা আমাৰ সময়ৰ মহাপ্ৰাণসকলৰ ভিতৰত তেওঁ এজন। হ'লেও শংকাকুল পৰিস্থিতি এৰাই চলাটো সম্ভৱপৰ নহয় বুলিয়ে মই ভাবোঁ। দুৰ্বাসা হ'ল অতিকৈ কোপন স্বভাৱৰ পাৰিকাংক্ষী, সপ্তৰ্ষিৰ অন্যতম অত্ৰি মুনি ৰৌৰসজাত মহা তেজস্বী মুনি। নেত্ৰৰ পৰা হঠাৎ যিকোনো মুহূৰ্ততে হ'ব পাৰে অগ্নিস্ফুলিংগ। এদিন দুদিন নহয়, এবছৰ কাল গান্ধাৰ ৰাজ্য ৰাজপ্ৰসাদৰ আশ্ৰয়ত থাকিব। তেওঁক সঠিকভাৱে শুশ্ৰূষা কৰাটো অতিকৈ কঠিন। দুৰ্বাসা নামটো শুনি মোৰ অন্তকণ্ঠ শুকাই গৈছে মহাৰাজ। আতিথ্যত সন্তুষ্টি লভিলে ৰাজ্যৰ জয় জয় ময় হওক বুলি আশীৰ্বাদ বা বৰদান দিব, আৰু অসন্তুষ্ট হ'লে অভিশাপ দি জনপদলৈ বিপৰ্যয় নমাই আনিব। ৰাজ্য লক্ষী শ্ৰীহীন কৰি উচ্ছন্ন কৰিব। ইখনৰ পৰা ধাৰাসাৰে বিস্ফোৰিত হ'ব অগ্নুৎপাত। দুৰ্বাসাৰ দৰে খঙাল ঋষি আৰু দ্বিতীয়জন নাই। কেতিয়া ৰুষ্ট হয়, কেতিয়া তুষ্ট হয়, তোমাৰ মোৰ কথা বাদেই তেওঁ নিজেই নাজানে। ক্ৰোধৰ বশৱৰ্তী হৈ কটু বাক্য প্ৰয়োগ কৰি
কণ্ডল কৰাৰ কাৰণে নিজ পত্নী কন্দলীকো তেওঁ হত্যা কৰিলে। ক্ৰোধৰ বশৱতী হৈ নিজ পত্নীক হত্যা কৰিব পৰা এনে এজন ব্ৰহ্মতেজা ঋষিৰ শুশ্ৰূষাত নিয়োগ কৰিবলৈ মোৰ অন্তঃপুৰত তেনে কোনো সুনিপুণ দাস দাসী বা ৰাজকুমাৰীৰ কথা মনলৈ অহা নাই। তপে বুলি হৈও সিমান ক্ৰোধ, সত্য, দয়া, ক্ষমা, শৌচ ব্ৰহ্মবাদী সকলো চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য। তথাপিও চোৱা ৰাণী, লক্ষ্মণ ৰেখা অতিক্ৰমী যোৱাতহে তেওঁ নিজ পত্নীক হত্যা কৰিলে। হীনমন্যতা তেওঁৰ অলপো সহ্য নহয়। তেওঁ হোৱাৰ স্বভাৱৰ কাৰণে দেৱতা, গন্ধৰ্ব, ৰজা, মহাৰজা, স্ত্ৰী, পুৰুষ, কিশোৰ, কিশোৰী কোনোৱে দুৰ্গতিৰ পৰা সাৰি যোৱা নাই। আৰু অকল দুৰ্বাসাই নহয়, আন মহাপ্ৰাণসকলৰ প্ৰায় লাগিলে বৃহস্পতিয়ে হওক বা গুৰু শুক্ৰাচাৰ্য, সকলোৰে স্বভাৱ একেই। অৱশ্যে দুৰ্বাসাৰ প্ৰতাপ অলপ বেছি। এনে এজন মহাপ্ৰতাপী ঋষিৰে আগমন ঘটিব গান্ধাৰ ৰাজ্যত। আগমনৰ অন্তৰালত কি আছে নাজানো। মোৰ ভয় লাগিছে মহাৰাজ। বিষ্ণু ভক্ত অম্বৰীষক সকলো সময়তে ৰক্ষাৰ কাৰণে বিষ্ণু চক্ৰ সজাগ থাকোঁতেও অম্বৰীষক অভিশাপ দিবলৈ তেওঁ অকণো দ্বিধাবোধ কৰা নাছিল। পৰিণামত দৰ্পচূৰ্ণ হ'ল। দুৰ্বাসাই ইন্দ্ৰক দিয়া মালা এডাল গজমুণ্ডত থোৱাৰ কাৰণে ইন্দ্ৰক শ্ৰীভস্ত হ'বলৈ শাপ দিয়ে আৰু ইন্দ্ৰ স্বৰ্গচ্যুত হয়। ৰাণী, কন্ন মুনিৰ পালিতা কন্যা শকুন্তলাই স্বামীৰ কথা ভাবি থাকোঁতে দুৰ্বাসাৰ উপস্থিতি জ্ঞাত নোহোৱাৰ অপৰাধত শাপ দি স্বামী বিৰহত ভোগালে। অৱশ্যে ঋষিজনাৰ ঋণাত্মক দিশৰ লগে লগে কিছু অতুলনীয় ধনাত্মক দিশো আছে। এনে এজন তপোবলত বলীয়ান মুনিশ্ৰেষ্ঠক প্ৰাসাদত আশ্ৰয় দি তেওঁক শুশ্ৰূষা কৰিবলৈ আমি বাৰু সক্ষম নে? হেৰা, কোনো নীতি নিয়মৰ অধীন নোহোৱা পাৰিকাংক্ষী দুৰ্বাসাক সন্তোষ জগোৱাটো স্পৰ্ধা বুলিহে ভাৱ হয়। তেওঁৰ পৰিচৰ্যাত দাস দাসীৰ প্ৰশ্নই নুঠে। মহাৰাজ, মন্ত্ৰীৰ লগত আলোচনা কৰি কিবা এটা উপায় উদ্ভাৱন কৰক। হেৰা, মই অনুমান কৰিছোঁ সংকট সমাগত। ৰাণী, মহাৰাজ, মই কুন্তীৰ কথা ভাবিছোঁ। কুন্তী? হেৰা, কুন্তী বয়সত কুমলীয়া যদিও তাইৰ স্বভাৱত কিছু আকৰ্ষণীয় দিশ আছে। তাই তীক্ষ্ণতী, সাহসী, কৰ্তব্যপ্ৰয়াণ, কষ্ট সহিষ্ণু, জেদী, ভক্তিপ্ৰয়াণ আদি গুণৰ অধিকাৰী। মোৰ বোধেৰে ঋষিক আতিথ্য দি তাই সন্তোষ দিব পাৰিব। মহাৰাজ, তাইতো নাবালিকা। ৰথী মহাৰথী সকলেও যিজন ঋষিৰ ওচৰত তস্তমান, যিজন ঋষিয়ে মহাদেৱৰ সলনি ঋত্বিক হৈ চেতকী ৰাজৰ 100 বছৰ ব্যাপী হোৱা যজ্ঞৰ ধ্ৰুমৰ মাজত থাকি যাজন ক্ৰিয়া সম্পন্ন কৰে, ক্ষণিক কাল বিলম্ব নকৰি যিজনীক উগ্ৰতাৰ চৰম শিখৰলৈ যাব পাৰে, তেনে সন্মানীয় সত্তাক ফুলকুমলীয়া কুন্তীয়ে পৰিচৰ্যা কৰিব পাৰিব বুলি মই নাভাবোঁ মহাৰাজ। ৰাণী, মোৰ অন্তৰাত্মাই কয় পৃথাই পাৰিব। আমাৰ ভতিজী গান্ধাৰীৰ সৈতে সমবয়সীয়া যদিও যদু বংশীয় স্বাধীন মনা পৃথাই নিশ্চয় পাৰিব। পৰিচৰ্যাত কিবা বিসংগতি ঘটিলেও মহৰ্ষিয়ে নাবালিকা বুলি তাইক নিশ্চয় ক্ষমা কৰিব। মহাৰাজ, আপোনাৰ অনুমান সত্য বুলি বিবেচিত নহ'বও পাৰে। সন্তানৰ অভাৱ দূৰ কৰিবলৈ পৃথাক মূৰ তোলাত তুলি দিছিল আৰু মৰমতে নাম দিছিল কুন্তী। সেয়েহে ফুলকুমলীয়া কুন্তী আনৰ সৰ্বনাশ কৰি ফুৰা দুৰ্বাসনাযুক্ত ঋষিজনক আলপৈচান ধৰিবলৈ দিয়া প্ৰস্তাৱক মই সন্মতি জনাব নোৱাৰিম।
নিজ মাতৃৰ বুকুৰ মৰমৰ পৰা বঞ্চিত হোৱাখিনি মই আজিও দিব পৰা নাই। সেই নেকি তাইৰ স্বভাৱত হাকুৰগুজ মনোভাৱ এটা মই সদায় লক্ষ্য কৰোঁ। মহাৰাজ, ক্ষমা কৰিব, বেলেগ ব্যৱস্থা কৰক। চোৱা ৰাণী, কেতিয়াবা ৰাজনীতিৰ চাকনৈয়াত পৰি ৰাজেশ্বৰসকলেও ৰাজ্যৰ স্বাৰ্থত, প্ৰজাৰ স্বাৰ্থত কূটনৈতিক সফলতা পাবলৈ নিজৰ পুত্ৰ, কন্যা, পত্নী, আনকি নিজকো পণ ৰখাৰ দৰে অতি কঠিন সিদ্ধান্ত ল'বলগীয়া হয়। কুন্তী আমাৰ পালিতা কন্যা। এই উপাধিৰে তাই ঋষিৰ মন নিশ্চয় জয় কৰিব পাৰে আৰু তেওঁক তাইৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস। মহাৰাজ, শকুন্তলাওতো পালিতা কন্যা আছিল। তাই নিজক প্ৰতিষ্ঠা কৰাৰ দৰে কুন্তীয়েও নিশ্চয় পাৰিব। পৰিচালনাৰ দায়িত্বত তুমি আৰু মই থাকিম যেতিয়া নিয়াৰিকৈ ঋষি শুশ্ৰূষা কৰিবলৈ তাই সক্ষম হ'ব। এটা বছৰ শুভভাৱেই পাৰ হ'ব ৰাণী। শুভ হওক, মংগল হওক। ঋষিয়ে কিবা অঘটন ঘটাই বুলিহে মোৰ ভয় লাগিছে। পালিতা কন্যা হ'ল বুলি বলিৰ পঠা হ'বলৈ দিব নোৱাৰি। জনসাধাৰণে কেতিয়াবা প্ৰশ্ন কৰিব পাৰে, কিয় গান্ধাৰ ৰাজৰ গান্ধাৰী আৰু মতি নামৰ ৰাজকুমাৰী দুগৰাকীৰ এগৰাকীক এই কামত নিয়োগ কৰা নহ'ল। হয়তো দুৰ্বাসাৰ আগমনৰ কথাত লাগি মই আমাৰ ভতিজী গান্ধাৰীৰ কথা পাহৰিয়ে আছিলোঁ। দুয়োজনীকে ঋষিৰ শুশ্ৰূষাত নিয়োগ কৰিব পাৰিলে আমি কোনো সমস্যাৰ সন্মুখীন নহ'ম নিশ্চয়। মই অকলেই পাৰিম। কুন্তী, অঁ মা, মই অকলেই পাৰিম। মোৰ সৈতে কাকো নিযুক্ত কৰিব নালাগে। ৰাজপৰিয়াল যাতে অভিশাপমুক্ত হৈ ৰয়, গান্ধা ৰাজ্যৰ শ্ৰীলক্ষ্মীৰ শ্ৰী যাতে ব্যাহত নহয়, সেয়া সম্ভৱ কৰি তুলিবলৈ পালিতা কুন্তীৰ সংকল্পবদ্ধ। মোক কোনো সহায়িকাৰ প্ৰয়োজন নাই। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে কুন্তী। ঋষিৰ ক্ৰোধান্বিত মুখমণ্ডলত তুমি মনোৰম হাঁহি সৃষ্টি কৰিব পাৰিবা বুলি মোৰ বিশ্বাস। তথাপিও গান্ধাৰ ৰাজ আৰু মন্ত্ৰীৰ লগত সংকট মোচনৰ বাবে আলোচনা কৰা হ'ব। মন্ত্ৰীবৰ, ঋষিৰ আগমনৰ কিবা সম্ভেদ পালানে মন্ত্ৰীবৰ? হয় মহাৰাজ, দূতে বাৰ্তা দি গ'ল। সিংহদ্বাৰত খন্তেক পাছতেই উপস্থিত হ'বহি। ঋষিৰ আগমনৰ বিষয়ে জানিবলৈ মই বৰ উৎকণ্ঠিত হৈ আছোঁ মন্ত্ৰী। ঋষিয়ে আগমনৰ বিষয়ে ব্যক্ত কৰিব বুলি মোৰ বিশ্বাস হয় মহাৰাজ। তেন্তে ঋষিৰ পৰিচৰ্যাৰ বাবে কুন্তী আৰু গান্ধাৰীয়ে হওক উত্তম ব্যৱস্থা। মহাৰাজ, ঋষি দুৰ্বাসাক লৈ চিন্তাৰ কোনো কাৰণ নাই। অৱশ্যে ৰাজশক্তিক পৰাভূত কৰিব পৰা শক্তি তেওঁৰ আছে। সেয়ে ভীতি সঞ্চাৰ হোৱাটো তেনেই স্বাভাৱিক। মোৰ অন্তৰাত্মাই কয় কুন্তী আৰু গান্ধাৰীয়ে পাৰিব। অজানিতে হোৱা ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনীয় হ'ব নিশ্চয়। মন্ত্ৰীবৰ, মহাৰাজ, কুন্তী আৰু গান্ধাৰীৰ প্ৰতি আপোনাৰ আস্থা উপজা দেখি মই সুখ অনুভৱ কৰিছোঁ। অস্বস্তি বহু পৰিমাণে আঁতৰি গৈছে। আপুনি নিশ্চিন্তে থাকক মহাৰাজ। প্ৰয়োজন হ'লে ঋষিৰ সন্তুষ্টিৰ বাবে ঋষিয়ে বিচৰা সকলো কৰিবলৈ মন্ত্ৰী সাজু আছে। আপোনাৰ নিশ্চয়তাত মোৰ মন মগজুত সঞ্চাৰিত ভীতি, ভয়, শংকা ক্ৰমান্বয়ে আঁতৰি যোৱা যেন অনুভৱ কৰিব পাৰিছোঁ। আপোনাৰ সক্ৰিয় অংশগ্ৰহণে এই গান্ধাৰ ৰাজ্যৰ ঐশ্বৰ্য অটুট ৰাখিব বুলি মোৰ বিশ্বাস। ধন্যবাদ মহাৰাজ। বাৰু আপুনি এতিয়া যাওক, ঋষিক সিংহদ্বাৰৰ পৰা আগুৱাই অনাৰ ব্যৱস্থা কৰক। জীৱাজ্ঞা মহাৰাজ। কোন
আছ? মহাৰাজৰ জয় হওক। পৰিচাৰিকা কগৈ ঋষিক আদৰাৰ ব্যৱস্থা কৰা হওক। জীৱাজ্ঞা মহাৰাজ। সেৱাহে মহাৰাজ। ওম শিৱ শম্ভু ওম শিৱ শম্ভু। ঋষিবৰ প্ৰণাম ঋষিবৰ। প্ৰণাম ঋষিবৰ, আসন গ্ৰহণ কৰক। হে মহামান্য পাৰিকাংক্ষী, আপোনাৰ আগমনে গান্ধাৰ ৰাজ্য, এই ৰাজপ্ৰাসাদ আৰু নগৰবাসীক উৎফুল্লিত কৰি তুলিছে। আপোনাৰ পদধূলাই এই ৰাজপ্ৰাসাদ পবিত্ৰ কৰি তুলিলে। মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি গ্ৰহণ কৰক ঋষিবৰ। চিৰঞ্জীৱ চিৰঞ্জীৱ দীৰ্ঘজীৱী ভৱ। ঋষিবৰ, গান্ধাৰ ৰাজ্যৰ ৰজাৰ দায়িত্ব এই কুন্তীভোজে পালন কৰি আছোঁ। ত্ৰুটিহীন সেৱা বৎসৰ জুৰি আগবঢ়াবলৈ এই কুন্তীভোজ অংগীকাৰবদ্ধ। শুনি সুখী হলো। সদ্যহতে মোৰ লগত অহা মোৰেই শিষ্য তাপস বালক কেইগৰাকীমান বাহিৰত অপেক্ষাৰত। তেওঁলোককো আতিথ্য স্নেহ প্ৰদান কৰি কৃতাৰ্থ হোৱা। জীৱা আজ্ঞা ঋষিবৰ। মন্ত্ৰীবৰ, শীঘ্ৰে উপযুক্ত ব্যৱস্থা কৰা হওক। ভ্ৰান্তি শূন্য হোৱা বাঞ্ছনীয়। আপোনাৰ আদেশ শিৰোধাৰ্য মহাৰাজ। ঋষিবৰ। কল্যাণমস্তু। মোৰ পূৰ্বজন্মৰ বহুতো পুণ্যৰ ফলতহে ঋষিয়ে এই ৰাজপ্ৰাসাদত পদাৰ্পণ কৰিলে। এতিয়া ঋষিয়ে আগমনৰ অভিপ্ৰায় ব্যক্ত কৰিলে এই অভাজন অত্যন্ত সুখী হ'ল। মই ব্ৰহ্মযোগী ব্ৰহ্মবিদ্যা বিশাৰদ হৈও দেহজ প্ৰেমৰ আসক্তিৰ পৰা মুক্ত হ'ব নোৱাৰিলোঁ। গৃহস্থাশ্ৰম ব্ৰহ্মচাৰীৰ দৃষ্টিত দৃষ্টিকটু হ'লেও গৃহস্থাশ্ৰম ধৰ্মৰ আসক্তিৰ পৰা আঁতৰি আহিব নোৱাৰিলোঁ। বলিৰ পুত্ৰ আৰু স্বৰ্গৰ অপেশ্বৰী তিলোত্তমাৰ প্ৰেম স্বভাৱ সিদ্ধ আছিল যদিও সিহঁতে মোৰ তপস্যাক ব্যাঘাত জন্মোৱাৰ বাবে সিহঁতক চাপি ভস্ম কৰিলোঁ। কিন্তু সিহঁতৰ কামকে নিয়ে মোৰ দেহজ প্ৰেমক উৎসাহ যোগোৱাৰ বাবে ঔবৰিষীৰ দুহিতা কুণ্ডলী ইহ সংসাৰত সমুৎপন্ন সৰ্বৰূপ মৰিখন কৰিম বুলি প্ৰতিজ্ঞা কৰি বিবাহ কৰালো। মোৰ গৃহস্থাশ্ৰম ৰূপায়িত হ'ল। ব্ৰহ্মচৰ্য আশ্ৰমৰ সলনি গৃহাশ্ৰম হ'ল। কুণ্ডলী তিলোত্তমাৰ দৰে ৰূপৱতী। কটুভাষী উগ্ৰচণ্ডা আৰু কণ্ডল কৰি ভাল পোৱাত বাদে সকলো নাৰী সুলভ গুণৰ অধিকাৰিণী আছিল।
সৰ্বদা দ্বন্দ্বত লিপ্ত হোৱাৰ কাৰণে উৎকীৰ্ণ ক্ৰোধক দমাব নোৱাৰি কুণ্ডলীক মই হত্যা কৰিলো। অনুতপ্ত হৈ বহুত কান্দিলো। বিহ্বল হৈ দেশে বিদেশে অনাই বনাই ফুৰিলো। কামদেৱৰ অতি প্ৰিয় শিষ্য হৈ এনে সমাজ বিৰোধী অপকৰ্ম কৰিব নালাগিছিল। যি কি নহওক, চেতনাত জাগৃত হল গৃহস্থী ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। প্ৰণাম। পুত্ৰৱতী হোৱা কল্যাণীয়া। হে মহামান্য, আমি সন্তানহীনতাৰ দুখত আক্ৰান্ত। আপোনাৰ আশীৰ্বাদ আমাৰ বাবে অমূল্য সম্পদ। তোমালোকৰ প্ৰাৰ্থিত বাঞ্ছা সিদ্ধি হ'ব। আগমনৰ কাৰণ বহু বছৰ আগতে সিন্ধুৰ এই বিশাল অৱবাহিকালৈ মোৰ আগমন হৈছিল যদিও এইবাৰ আছিল খন্তেকীয়া। সিন্ধুৰ শীতল সমীৰণ আৰু বিস্তীৰ্ণ অৰণ্যানীয়ে এই পুণ্যভূমি এখন তপোবন প্ৰতিষ্ঠা কৰাৰ আকাংক্ষা জন্মাইছে। কিন্তু গৃহস্থাশ্ৰমে বাধা দিয়াত সেই আকাংক্ষা অসম্পূৰ্ণ হইল। ৰহস্যৰ পটভূমি আবেশ থলা বিপুল বিপিন হৃদয় জুড়োৱা সেউজ কান্তাৰ আশ্ৰম গঢ়াৰ লক্ষ্যেৰে আগমন। মোৰ আগমনৰ অভিপ্ৰায় ব্যক্ত কৰিলো। কোন আছ? হয় মহাৰাজ। সেৱা হে মহাৰাজ, শীঘ্ৰে কুন্তী আৰু গান্ধাৰীক লৈ অহাৰ ব্যৱস্থা কৰা হওক। হে ব্ৰহ্মজ্ঞ, পুষ্পোদ্যানৰ কাষৰ ফল মূলৰ বৃক্ষৰাশিয়ে পৰিবেষ্টিত নিৰৱধি সেউজীয়া বৰণে আৱৰণ ধলা ৰম্যভূমিত ৰাজকীয় ব্যৱস্থাপনাত আশ্ৰম সদৃশ উপযোগী গৃহ ব্যৱস্থা কৰা হৈছে ঋষিৰ বাবে। ৰাজপ্ৰাসাদৰ এই গৃহকূপত ঋষিয়ে আমনি পাব বুলিয়েই নিজৰাৰ পাৰত স্নান ভোজন শয়নৰ বাবে গৃহাবেশ গঢ়ি তোলা হৈছে। তোমাৰ ৰাজোচিত চিন্তাৰ শলাগ ললো। কল্যাণ হওক তোমাৰ। মহাৰাজৰ জয় হওক। হে মহামান্য, এই নাবালিকা দুগৰাকীক আপোনাৰ সেৱাত ব্ৰতী কৰা হৈছে। প্ৰণাম ঋষিবৰ। পিতৃ প্ৰদত্ত নাম মোৰ পৃথা, সুৰসেন মোৰ পিতা, মাৰিফা মোৰ মা, শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱৰ মই ভগ্নী, মহাৰাজ কুন্তীভোজৰ পালিতা কন্যা, ধৰ্মপিতৃ প্ৰদত্ত নাম মোৰ কুন্তী। শকুনি বৃষক্ৰমে শতপুত্ৰৰ পিতৃ, গান্ধাৰ নিপতি সুবল মোৰ পিতৃ, ৰাজ্যৰ নামে অভিষেক কৰিলে নাম মোৰ নাম ৰাজকুমাৰী গান্ধাৰী। চিনন নাযায় দুয়োকো, কোনজনী কুন্তী কোনজনী গান্ধাৰী। যমজ সদৃশ অতুল ৰূপৰে দুয়ো ভগ্নী। তোমালোকৰ কল্যাণ হওক। অতুল ৰূপৰ দুয়ো কন্যা, সমবয়সীয়া নাবালিকা। শুনা ৰজা, মোৰ
আগমন, নির্গমন, স্নান, ভোজন, শয়ন কোনোটোৱেই কালানুক্ৰমিক নহয়। সজাগতাই শেষ কথা। কুন্তি, ভতিজী গান্ধাৰী, ঋষিয়ে কোৱা কথাবোৰ বুজি পালা? বন বিৰালী চকুৰ চাপ, হাস্য শূন্য হ'ল। শৰীৰৰ ভাষাই বহু কথাই কৰিব। সজাগতাই শেষ কথা। আমি সকলো সতৰ্ক হ'ব লাগিব। শিৱৰো শিষ্য হোৱাৰ কাৰণে হীনমন্যতা বোধৰ অসহনীয় আৰু অদমনীয় ভাৱ এটা ক্ৰিয়া কৰি থকা যেন অনুভৱ কৰিব পাৰি। সতৰ্ক নহ'লে বিপদ অনিবাৰ্য। দুৰ্বাসাৰ ক্ৰোধ আছে ঠিকেই, কিন্তু সেই ক্ৰোধৰ স্থায়িত্ব খন্তেকীয়া। তোমালোকে সেই ক্ৰোধান্বিত মুখমণ্ডল মনোৰম হাঁহিলৈ ৰূপান্তৰিত কৰিব লাগিব। তোমালোক দুয়ো পাল পাতি দিন ৰাতি ঋষিৰ শুশ্ৰূষাত ব্ৰতী হ'বা। কষ্ট হ'ব, সুফল পাবলৈ কষ্ট কৰিবই লাগিব। প্ৰতিটো পল অনুপল মই, ৰাণী, মন্ত্ৰী, দাস দাসী সকলো তোমালোকৰ সহায়ৰ বাবে আছোঁ। দুশ্চিন্তা মনলৈ নানিব ধৰ্মপিতা। স্বভাৱতে সুপনেওক সন্তুষ্ট কৰাটো অতি কষ্টসাধ্য যদিও সেই কষ্ট স্বীকাৰ কৰিবলৈ সেই কুন্তি সদায় সাজু আছে। ৰাজকুমাৰী গান্ধাৰী, ৰাজ পৰিয়াল আৰু ৰাজ্যৰ ভৱিষ্যত এতিয়া তোমালোক দুয়োজনীৰ হাততে বন্দী। গান্ধাৰৰ ৰাজপৰিয়ালৰ আতিথ্য গৌৰৱ চিৰস্মৰণীয় কৰি ৰাখিবলৈ আৰু ঋষিজনৰ সন্তুষ্টিৰ বাবে সকলো কৰিব সাজু আছোঁ পিতৃব্য। ঋষিৰ ভোজনৰ ক্ষেত্ৰত দুয়োজনী সতৰ্ক হ'বা। নোখোজন্তে দিবা যত দ্ৰব্য উপায়, যাচনীয় ভৈলে আৰু নকৰে ভোজন। ঋষিৰ প্ৰয়োজনীয় সকলো দ্ৰব্যৰ যাতে নাটনি নহয় আৰু তৎকালে পোৱাৰ প্ৰস্তুতিৰ বাবে বিভাগৰ সকলো সদস্যক অৱগত কৰিবা হওক। কোনো যাতে অবাধ্য নহয়, এয়া মোৰ ৰাজ আদেশ। ৰাণী, মহাৰাজৰ মনটো নাভাঙিবলৈ আৰু শংকা দূৰ কৰিবলৈ পাৰিম বুলি দৃঢ়মনেৰে পৰিচয় প্ৰকাশ কৰিলোঁ হয়। এতিয়া দেখোন অজাৰ আশংকাই ঘেৰি ধৰিছে। কি বা হয়? মোকো দেখোন ভয় ভয় ভাৱ এটাই খেদি ফুৰিছে। শ্ৰদ্ধা নিবেদন কৰি ভক্তি সহকাৰে হিয়া অজাৰি আপ্যায়ন কৰি খং ৰাগ সাপ অভিশাপ ঋষিজনৰ মন মগজুত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অভিজ্ঞ পাচি গঢ়ি তুলিবই লাগিব। নিজক উৎসৰ্গা কৰি ঋষিৰ বাবে। সুৰসেনৰ প্ৰথম জীয়াৰী ৰাজকুমাৰী পৃথা এতিয়াও ৰাজকুমাৰী। জন্মভূমিৰ পৰাই মাতৃৰ উমাল বুকু বঞ্চিত কৰি মোক কিয় বিতাড়িত কৰা হ'ল সেই ৰহস্যৰ কথা মই নাজানো। সেই
তিমিৰা চন্দ্ৰ শিল ধুমুহা বৰষুণত বিধ্বস্ত গভীৰ নিশা উৎপতীয়া পৱন দেৱতাৰ প্ৰচণ্ড আঘাতত ধাৰাসায়ী গাভৰু নিশা নিশাৰ বুকু ভঙা শব্দত তুমি ভয় খাবা বুলি তোমাক সংগ দিবলৈ আহিলোঁ। ভয় বাৰু কিয় নালাগিব? চকু চাপ পৰা বিজুলীৰ চিকমিক ৰেখাবোৰ বুকু ভেদ কৰি যোৱা যেন লাগিছে। নীৰত মেঘৰ নামক কণ্টনত কাল পাল মাৰি ধৰিছে। বায়ুদেৱতাৰ ৰাজ্যৰ কিমান ঘৰ দুৱাৰ তচনচ কৰি পেলাইছে চাগৈ। ঋষিবা কেতিয়া আহি পায়হি? আহিবতো নিশ্চয়। মই অপেক্ষা কৰি থাকিম বুলি তেওঁৰ বাবে কষ্ট কৰি অনিদ্ৰাই থকা কথাটো তেওঁ জানে। গান্ধাৰীতকৈ তোমাৰ বেছি কষ্ট হৈছে। সৰহ সংখ্যক ৰাতি ঋষিৰ প্ৰয়োজনত তোমাকেই কৰ্তব্য পালন কৰা দেখি আহিছোঁ। মাক আৰু মৰম সেই মধুৰ ব্যঞ্জনা বিচ্ছিন্ন সন্তানেহে উপলব্ধি কৰিব পাৰে। মাতৃৰ আঁচলেৰে সাৱটি ধৰা মোহনীয়তাখিনি মই যেনেকৈ সেয়া ভাঙি উপলব্ধি কৰিছোঁ, সেয়া গান্ধাৰীয়ে উপলব্ধি কৰিব নোৱাৰে। আৰু গান্ধাৰীক মই সেই মোহনীয়তাখিনিৰ পৰা বঞ্চিতও কৰিব খোজা নাই। বিশেষকৈ ৰাতি যাতে মাকে তাইৰ অনুপস্থিতি অনুভৱ নকৰে। তাইতো মোৰ দৰে মাতৃহাৰা হোৱা নাই। মাতৃৰ আঁতৰত থকাৰ কাৰণে হয়তো শিকনৰ অভাৱ হেতু কামবোৰ পৰিপাতি নহয় আৰু তাৎক্ষণিকতা বহুত সবল নহয়। ব্যৱস্থাপনাত ত্ৰুটি হ'লে অকল গান্ধাৰীয়ে নহয়, আমাৰ সকলোৰে বিপদ হ'ব। সেয়ে নিজেই কষ্ট কৰিছোঁ। পালিতা কন্যা হ'লেও তুমিওতো ৰাজনন্দিনী, ৰাজকুমাৰী। তোমাৰ ক্লেশদায়ক অৱস্থা দেখি মোৰ দুখ লাগে। আহ ফালি তোমাক একো ক'বও নোৱাৰোঁ। মোৰ কোৱাৰ অধিকাৰ নাই। মই যে দাসী। ৰাজ পৰিয়ালৰ তুমি মোৰ আটাইতকৈ বিশ্বাসী পৰিচাৰিকা। সন্মানী পৰাই তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰি আহিছা আৰু চাই দৰে ৰাজ আদেশ মানি মোৰ লগত সৰ্বদা আছা। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে কিছুমান নতুন নতুন চিন্তা, নতুন নতুন উপলব্ধিয়ে মোক ক্ৰিয়া কৰি থকা হৈছে। য'ত আছে তুমি ক্ষেত্ৰ দুখৰ সদা লেহেমা গতিৰে অখানমা কৰে ভাৱৰ লহৰ। সেই অন্তঃলীলা লহৰ কথা মোৰ মানে আন কোনেও নাজানে। তোমাকো কোৱা হোৱা নাই। চোৱা ৰাজকুমাৰী, অশান্তি অনুভৱ কৰা অন্তৰৰ দুখন বেগ বেদনাবোৰ কাৰোবাক ভগাই দিব পাৰিলে মন স্নিগ্ধ হয়, সৰ্বাল হয়। অশান্তিৰ যান্ত্ৰণা বহু পৰিমাণে লাঘৱ হয়। ঠিকেই, এজনী দাসী বা তলতীয়া কৰ্মচাৰীৰ যিদৰে অহৰহ ভয় শংকাই ক্ৰিয়া কৰি থাকে, পালিতা কন্যাৰ সজাগতে ভয় শংকা থাকে। মই ভাবোঁ মোৰ কোনো নিশ্চয়তা নাই। গান্ধাৰীৰ পিতৃ মাতৃ বৰ্তমান, গান্ধাৰীৰ নিশ্চয়তা আছে, ভৱিষ্যত আছে। ভৱিষ্যতৰ সেন্দুৰীয়া আনিয়েদি গান্ধাৰী ভাৱবান হ'ব। কিন্তু গান্ধাৰীৰ বিপৰীত মোৰ জীৱন আহেক্ষ। বৰ্তমানৰ কুন্তীৰ বয়স বাঢ়ি অহাৰ লগে লগে সপোন আৰু অগোচৰ কিছুমান দুচিন্তাই চেতনাত কিল বিলাবলৈ ধৰিছে। পালিতা কন্যা হলা বুলিয়ে ৰজাঘৰে পৰিপন্থী কিবা এটা কৰিব বুলি মোক
বিশ্বাস নহয়। তুমি মোৰ জন্ম বৃত্তান্ত সকলো জানা, কিন্তু নিজে নিপ্ৰতি হৈ প্ৰথম দহিত্ৰী পিঠাক কিয় গান্ধাৰাজক হস্তান্তৰ কৰা হ'ল সেই ৰহস্যৰ কথা তুমি জানো জানা? ময়ো নাজানো। মোৰ বাবে এই অতিশয় দুখৰ কাৰণ। অপুত্ৰক ৰজাৰ উত্তৰাধিকাৰী হিচাপে পুত্ৰ সন্তানেদি প্ৰাৰ্থনা নকৰি গান্ধাৰৰ ৰাজ অন্তঃপুৰলৈ তোমাক দত্তাক হিচাপে অনাত কিবা ৰহস্য থকা বুলি ভাবিব পাৰি। আচলতে মই নিৰ্মম ভাগ্যৰ সন্তান। পিতৃ মাতৃ জীৱিত অৱস্থাত নিজ সন্তানক দত্তক কন্যা হিচাপে তুলি দিয়া পিতৃ মাতৃ কিমান নিৰ্দয়, কিমান পাষাণ হৃদয়ৰ হ'ব পাৰে। তুলনীয়া কন্যা, এই অভিধাটো মোৰ বাবে গ্লানি, দাৰুণ আঘাত। নাকান্দিবা কুন্তি। পুঠিত কৰি ঋষিক সেৱা শ্ৰদ্ধা নিবেদন কৰিছে সেয়া মই নাজানো, কিন্তু মোৰ সন্মুখত বৰ্তমানত মোৰ ভাগ্য মোৰ বাবে ভয়নি। আৰু ঋষিৰ সেৱাৰ দ্বাৰা সেই বৈৰিতা নাশ কৰিবলৈ মই বদ্ধপৰিকৰ। তুমি পাৰিবা কুন্তি। তোমাৰ সৌকৰ্ষ গুণৰ দ্বাৰা শুভ দশা আৰু তোমাৰ বাঞ্ছিত পদ ঋষিজনৰ পৰা আঁতৰি আনিব পাৰিবা। মই লক্ষ্য কৰিছোঁ কৰ্মসিদ্ধিৰ ক্ষেত্ৰত তুমি গান্ধাৰীতকৈ নিৰ্মম। দুৰ্বাসাৰ ক্ৰোধ হাঁহিলৈ ৰূপান্তৰ কৰাৰ শক্তি তোমাৰ আছে। জন্ম লগ্নৰ পৰাই সেই কুন্তীৰ জীৱন ভাগ্যৰ ওপৰত প্ৰতিষ্ঠিত। ভৱিষ্যত ভাগ্যৰ হাতত অৰ্পণ কৰিলোৱে যেতিয়া দুৰ্বাসাই হওক মোৰ ভাগ্য বিধাতা। সৰ্বনাশ হ'ল নহয়। কি হ'ল? কি কৰোঁ এতিয়া? কি হৈছে? আজি সবকে বিভস্ম কৰিব। কথাটো কি? ইমান গভীৰ নিশা ধুমুহা বৰষুণৰ মাজত কি এইবোৰ ভাবি থাকোঁতে কি হৈ গ'ল? তুমি যে ইমান ভয় খাইছা, কথাটো কি? নোকোৱা কিয়? আজি ভয়ংকৰ কাণ্ড সংঘটিত হ'ব। কি? নকৰে। কি? ধুমুহা বৰষুণৰ মাজত পথ পাওঁ। তুমি এবাৰ কেনেকৈ সম্ভৱ কৰিবা? আমি পোহৰীয়াও দূৰে দূৰে ঋষি যদি আহি পায়হি। উদ্যানৰ বহুত দূৰৈতে কল্পবৃক্ষ আছে। আমি দিয়া মানুহ ক'ত পাবা? এতিয়া দেখোন কুন্তি অপবাদৰ কাষত পৰেহে লাগে। অভিশাপলৈ ভয় লগা নাই, কিন্তু কেনেকৈ ক'ম? থালৰ তলত দিবলৈ নাই পত্ৰখনি। য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। বাদেখিলা বিচাৰি অনা উপায়ো দেখা নাই। মণি যদি উপবাসে থাকে কুন্তি বুজে মোক কেতিয়াও ক্ষমা নকৰিব। ভয়ংকৰ কিবা এটা হোৱাটো তেনেই স্বাভাৱিক। আজি অতদিনে সেৱা কৰি ঋষিজনাৰ মুখত হাঁহি বিৰিঙাইছিলোঁ। অহংকাৰ গৌৰৱ বোধ কৰিছিলোঁ। এতিয়া নিন্দা গৰিহণাৰ পাত্ৰ হওঁ। আপোন পিতৃয়ে মোক
ত্যাগ কৰিলেও ঋষিজনাৰ পৰা মই মৰম স্নেহ বুটলিবলৈ সক্ষম হৈছিলোঁ। তুমি কৈছিলা তুমি ভাগ্যৰ সন্তান, ভাগ্যই তোমাক নিশ্চয় সহায় কৰিব। উদং মেদিনীৰ বুকুত ঋষিয়ে কোনোদিন আহাৰ গ্ৰহণ কৰা নাই। মোৰ ভয়ে লাগিছে, পাতল মগজুৰে তোমাকে বিপদৰ পৰা উদ্ধাৰ কৰি উলিয়াবলৈ বুদ্ধি কৌশল একোৱেই চিন্তা কৰি পোৱা নাই। পিঠি পাতি ধৰি বহু যেবে নাহি পত্ৰ, তথাপিতো ঋষিৰ হওঁ প্ৰভোজন মাত্ৰ। পিত্ৰৰ সন্তুষ্টে তুষ্ট হৈয়ে চৰাচৰ, পাৰে কৰ দুখ খেমি বন্তে মুনিবৰ। বা তুমি কিন্তু বেছ বুদ্ধিমতী, বুদ্ধিত বৃহস্পতি। ভাগ্যই তোমাক কেতিয়াও লগেৰা নিদিয়ে। ভগৱানক শতকোটি সেৱা। উপায় ওলাল যেতিয়া সংশয়মুক্ত। শুনাচোন, মোৰ কোঠাৰ বাটাইনৰ কাষত থকা পেৰাটোত এখন নেট বস্তু আছে, তুমি লৈ আহাটো। ঠিক আছে, মই লৈ আহিছোঁ। মোৰ বিশ্বাস ঋষিজনে ৰুষ্ট হ'ব নালাগে। আনন্দৰে অন্নমুঠি গ্ৰহণ কৰিলে 2 দিনৰ পৰা মুক্ত হ'ম। এইখন লোৱা। আনিলা, দিয়া দিয়া ধৰাচোন। তুমি যোগাৰ কৰা হৈ যোৱা। ওম শিব শম্ভু। অন্ন যোগাৰ হৈ আছে। তুমি সাজু কৰা, পলম নকৰিবা।
কুন্তি, ক্ৰোধ মোৰ চৰিত্ৰৰ স্বাভাৱিক বৈশিষ্ট্য। কোনো চৰিত্ৰদৰ্শী লোকে মোক দেখিলে বা নাম শুনিলেই ভয় খায়। তোমাৰ সাহস, ধৈৰ্য, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা, প্ৰেম, শ্ৰদ্ধা আৰু ভক্তিৰে যি আতিথ্য আগবঢ়ালা, মই অত্যন্ত সুখী হৈছোঁ। মই ইয়াৰ পৰা যোৱাৰ পৰত তুমি মোক স্মৰণ কৰিবা। প্ৰথম বৰদান মই তোমাকেই কৰিম। গান্ধাৰ ৰাজকুমাৰীকো ক'বা বৰ ল'বলৈ। কুন্তি ভোজৰ পালিতা কন্যা কুন্তি, তুমি সৰ্বোচ্চ উজাৰি দি নিজক প্ৰথিত কৰিলা মোৰ অন্তৰত। মই ধ্যানত বহি তোমাৰ ভৱিষ্যত জীৱনৰ বিষয়ে জানি তাৰ উপায় দি থৈ যাম তোমাক। এতিয়া শেষবাৰৰ বাবে আশ্ৰমৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাওঁ সিন্ধুৰ পাৰৰ নিৰ্জনতাই আৱৰি থকা সেই গহন বনলিলৈ। মই আহিলোঁ। গান্ধাৰী, কাঞ্চন বাইদেউ, কালি ৰাতি অহা ধুমুহা বৰষুণ আহিল আৰু গ'ল। উঘালি গ'ল গছ পিৰিক, ভাঙি গ'ল নগৰীয়াৰ পজা। আকৌ ধুমুহা আহিবও পাৰে, নাহিবও পাৰে, কিন্তু যোৱা ৰাতি মোৰ অন্তৰত তুমি যে ধুমুহা বৰষুণৰ সৃষ্টি কৰিলা, তাৰ প্ৰাবল্য মোৰ বাহিৰে আনে অনুভৱ কৰিব নোৱাৰে। আৰু এই প্ৰাবল্য কেতিয়া হ্ৰাস পাব মই নাজানো। ৰাতি ৰাতি তুমি শুনি পোৱা কথাবোৰ যদি সঁচা হয়, ৰাজকুমাৰী হোৱা স্বত্তেও মোৰ সমান দুৰ্ভগীয়া হয়তো কোনো নোলাব। মই ৰহনহানি একো কথাই কোৱা নাই। ঋষিয়ে কোৱা কথা যি শুনিছিলোঁ তোমাৰ মংগলৰ কাৰণেহে ব্যক্ত কৰিলোঁ। তুমি ৰজাৰ জীয়ৰী হ'ব পাৰা, দাসী হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিলোঁ মই। তুমি মোৰ তনয়াৰ স্থান অধিকাৰ কৰি আছা। তোমাৰ উপস্থিতি ঋষিজনাই গম নোপোৱাটো সৌভাগ্যৰ কাৰণ। ঋষি আৰু কুন্তীৰ মাজৰ গোপন বাক্যালাপ তুমি নুশুনা হ'লে মোৰ বাবে গল্প হৈ ৰ'ল হয়। কিন্তু সেই ঋষি বা কুন্তীয়ে দেখা হ'লে বৰ বেয়া কথা হ'লহেঁতেন। নহয় নহয়, হঠাৎ শুনা কথা। সিন্ধু নদীয়ে উজাই অহা প্ৰবল ধুমুহাজাক ৰৈ ৰৈ জাকে জাকে আহি থকাৰ সময়ত কুন্তীয়ে অকলে কিদৰে ঋষিৰ গৃহত কাল কটাইছে তাইক অভয় প্ৰদান কৰিবলৈহে মই গৈছিলোঁ। বেচেৰীজনী আৰু বক্তব্য জানি মনত ঈৰ্ষা উৎপন্ন হ'লেও ভালেই লাগে। ঋষিজনাৰ পৰীক্ষাত দত্তক কন্যা কুন্তী উত্তীৰ্ণ হ'ল আৰু মই হ'লোঁ অনুতীৰ্ণ। অৱশ্যে
কুন্তীৰ কৰ্তব্যনিষ্ঠা, শ্ৰদ্ধা ভক্তি, পৰিচৰ্যা অতুলনীয়, যিকোনো বৰ পাবৰেই যোগ্য। বাহ্যিক দৃষ্টিত তোমালোক দুয়োজনীয়ে ঋষিৰ বাবে কৰা ব্যৱস্থাপনাত দুষ্কৃতি নাই বুলিয়ে ভাবোঁ। ঋষিৰ মনৰ কথা আমিনো কেনেকৈ জানিম তোমালোক দুয়োজনীৰ মাজৰ তাৰতম্যৰ কথা? ঋষিজনাৰ প্ৰতি অগাধ শ্ৰদ্ধা ভক্তি মোৰো আছে। নিষ্কামভাৱে ঋষিৰ তুষ্টিৰ বাবে ময়ো সেৱা আগবঢ়াইছোঁ। অজানিতে ত্ৰুটি বিচ্যুতি ৰৈ যোৱাটো আচৰিত কথা নহয়, কিন্তু ঋষিজনে মোৰ প্ৰতি উদাস হ'ল কিয়? মই গান্ধাৰ ৰাজ্যৰ ৰাজকুমাৰী গান্ধাৰী। কুন্তীয়ে বিচৰা বৰ কুন্তীৰ সাপেক্ষে কাৰ্যকৰী হ'বলৈ কেতিয়াও নিদিওঁ, ঋষিয়ে অভিশাপ দিলেও। নহয় নহয়, তুমি এনেকৈ কিয় ভাবিছা? তোমাকো পচন্দৰ কি বৰ লাগে ল'ব কৈছে। দাতাই উপযাচি দিয়া আৰু দাতাক খুজি লোৱা পাৰ্থক্য তোমাক কেনেকৈ বুজাম কাঞ্চন বাইদেউ? নিজকে তুচ্ছ বোধ কৰিছোঁ। কুন্তীৰ ওচৰত নিজকে অপদস্থ হোৱা যেন অনুভৱ কৰিছোঁ। কৌশল এটা প্ৰয়োগ কৰিব পাৰোঁ। কৌশল? কাৰ্যকৰী হ'বও পাৰে, নহ'বও পাৰে। সাৱধান হ'লে সৰ্বনাশো হ'ব পাৰে। কোৱাচোন, কি কৌশল, কি চাতুৰ্য প্ৰয়োগ কৰিব খুজিছা? ভাবিছোঁ কুন্তীৰ আদেশ ধৰি প্ৰথমতে মই বৰ খুজিলোঁ। কাঞ্চন বাইদেউ, এতিয়া তুমি যোৱা, ঋষি আগমনৰ বাৰ্তা মোক তৎকালে দিবা। ৰাণীমাক ক'বা মই পুষ্পকাননতে আছোঁ। হ'ব বাৰু। আমাক দেখোঁতাসকলে কয় আমি দুয়োজনী যজা, একে মাতৃৰ সন্তান, দুয়ো পিন্ধো একেই ৰাজকীয় পোছাক, অনিন্দ ক্ৰান্তি আমি দুয়ো। বেলি আৰু পোহৰ, চন্দ্ৰ আৰু জ্যোতি, সাগৰ আৰু জোৱাৰ, জান আৰু জুৰি, জুই আৰু শিখা, এনে সমিল মিল থকা স্বত্তেও ঈৰ্ষাৰ তাৰণত মই বাৰু দেহ ভৰি মৰিছোঁ কিয়? বিষধৰ সাপে জন্মতে গৰলৈ অহাৰ দৰে আমাৰ স্ত্ৰী জাতিকাবোৰেও ঈৰ্ষা, প্ৰতিহিংসা আদি বেয়া গুণবোৰ জন্মতে লৈ আহে নেকি? অনুনীতা বাইদেউ, কিবা বাৰ্তা লৈ আহিছা নেকি? ঋষিজনা হেনো আহি আছে, সেয়ে কুন্তীক খবৰ দিবলৈ আহিলোঁ। ময়ো সিদ্ধ তনুজনাৰ অপেক্ষাতে আছিলোঁ। আজি ৰাতি ইয়াতে ভোজন কৰি কুন্তী ভোজৰ ৰাজপ্ৰাসাদলৈ যাব। তাতে মহাৰাজ আৰু ৰাণীকেইজনক আশীৰ্বাদ দি বোৱাৰী পোৱাতে গান্ধাৰৰ ৰাজধানী ত্যাগ কৰিব। কুন্তীক ক'বা বিদায়ৰ বেলাত সিদ্ধ তনুজনাক আমি দুয়ো একেলগে শ্ৰদ্ধা ভক্তি কৰি ভোজন কৰা। বৰ ভাল কথা হ'ব। ঈশ্বৰৰ আশীৰ্বাদত তোমালোকৰ আতিথ্যত একো অঘটন এই পৰ্যন্ত ঘটা নাই। আজিও সংঘাত শূন্য হৈ কালসীমা পাৰ হ'লেই হয় আৰু। এতিয়া তুমি যোৱা, কাঞ্চন মই পাতিছোঁ বুলি ক'বা। হ'ব। বৰ ল'ম তাকেই ভাবিছোঁ। প্ৰথমতে বৰ মই ল'ম। তোমাৰ অন্তৰাত্মাই যি বিচাৰে তুমি সেই বৰকে ল'বা।
জীৱন সুন্দৰ কৰা ভৱিষ্যত এটাৰ কথা কোনেনো নেভাবে। যৌৱনপ্ৰাপ্ত যুৱতীৰ যৌৱন তেওঁলোকৰ আছুতীয়া সম্পদ। সেই সম্পদৰ শ্ৰেষ্ঠজনকেই সকলোৱে কামনা কৰে। সেই শ্ৰেষ্ঠজনক পাবলৈ কিমান সপোন, কিমান কল্পনা। মই ঘোঁৰাত উঠি ৰাজধানী নগৰ পৰিভ্ৰমণ কৰোঁতে শিৱ মন্দিৰবোৰত জাক জাক গাভৰু লানি দেখি বিস্ময় মানো। তেওঁলোকে আন কামনাৰ মাজতো শ্ৰেষ্ঠজনক মাল্যৰ্পণ কৰা আশা কৰিয়ে মন্দিৰত বন্তি জ্বলাই চাগৈ। মোৰ মুখমণ্ডলত কি পাবা? তুমিও তেনে শ্ৰেষ্ঠ এজনক স্বামী হিচাপে পাবলৈ বৰদান বিচাৰিবা। তাকেই ভাবিছোঁ, যুগ প্ৰসিদ্ধ এজন স্বামী। অৱশ্যে আমাৰ সময়ৰ প্ৰায়বোৰ নিপত্তিৰ এগৰাকীতকৈ অধিক ৰাণী আৰু শতেকতকৈ অধিক পুত্ৰ সন্তান হোৱাটো বীৰ্যৱান শক্তিশালী বুলি জনপদৰ কথাটো বাদেই দুৰ্বল ৰজাবিলাকৰো প্ৰশস্তি পত্ৰ। অতিকৈ গৌৰৱৰ কথা। তোমাৰ পিতৃ গান্ধাৰ ৰাজ 100 পুত্ৰৰ অধিকাৰী আৰু সুবিশাল গান্ধাৰ ৰাজ্যৰ গৌৰৱৰ কথা কোনেনো নাজানে। সেয়েতো ঋষি মুনি তপস্বী ব্ৰাহ্মণৰ আগমন সদায় হৈ থাকে গান্ধাৰ ৰাজ্যলৈ। মই তোমালোকৰ দাসী যদিও গান্ধাৰক লৈ গৌৰৱবোধ কৰোঁ। তেনেহ'লে যুগ প্ৰসিদ্ধ এজন স্বামী আৰু 100 পুত্ৰৰ জননী হোৱা বৰকে ঋষিৰ ওচৰত নিবেদন কৰিম। চেষ্টা কৰিছোৱা। মোৰ বোধেৰে এগৰাকী ৰাজকুমাৰীৰ বাবে এনে বৰদান হ'ব জীৱনৰ সৰ্বোচ্চ আৰু সৰ্বোত্তম। ঋষিবৰ, বিদায়ৰ বেলাত আপুনি আমাৰ দুয়োগৰাকীকে বৰদান কৰিম বুলি কৈছিল। হেৰা কৈছিল, এতিয়া কি বৰদান লাগে কোৱা।
যুগ প্ৰসিদ্ধ এজন স্বামী আৰু 100 পুত্ৰৰ জননী হোৱা বৰকে আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তথাস্তু। অভিপ্ৰায় কোৱা। গান্ধাৰ নগৰীৰ পৰা বিদায় লোৱা মুহূৰ্তত কুন্তীভোজৰ এই পালিতা কন্যাক কুন্তীক বৰদান দিয়াৰ কথা মনত পেলাই দিবলৈ কৈছিল। বৰদান? মোৰ বিদায়? তোমাৰ মানসিক ভাৰসাম্য লোপ পালে বুলি অনুভৱ হৈছে? অলপ আগতেই তোমাক 100 পুত্ৰৰ মাতৃ হবা বুলি বৰদান কৰিছিলোঁ দেখোন। কেতিয়া? কালিলৈ আপোনাৰ যাত্ৰাপথৰ প্ৰয়োজনীয় পাদুকাকে আদি কৰি সকলো সম্ভাৰ কৰি এই মাত্ৰ আহিছোঁ। এই মাত্ৰ আহিছা? দুৰ্বাসাক ইমান স্পৰ্ধা? মোক অভিশাপ নিদিব, মোক অভিশাপ নিদিব। মাতৃৰ ৰুমাল বুকুৰ পৰা বঞ্চিত এই কুন্তী আগৰ পৰাই অভিশপ্ত। অভিশাপ নিদিম? চলনাময়ী নাৰী, মিথ্যাচাৰী, ইমান সাহস! ব্ৰহ্মবাদী ঋষি দুৰ্বাসাক প্ৰতাৰণা। প্ৰচণ্ড তপশক্তিৰে হাপি ভস্ম কৰিম গান্ধাৰক। ক্ষমা বিচাৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। মহাভাগ জনাই দিম বুলি কোৱা সফল আশীৰ্বাদৰ মোহ আৰু মোৰ নাই। শিৱ শম্ভু। পিতাৰ মৃত্যু হ'ল কেতিয়াবাই। আজি কুন্তীৰো মৃত্যু হ'ল। মোক অভিশাপ নিদিব ঋষিব, মোক অভিশাপ নিদিব। তোমাক ক্ষমা কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই। তোমাক বুলি গান্ধাৰীকেই 100 পুত্ৰৰ মাতৃ হবা বুলি বৰদান কৰিলোঁ। তাই দুৰাচাৰীয়ে এই দুৰ্বাসাক প্ৰবঞ্চিলে। গান্ধাৰীৰ 100 পুত্ৰ হইবেক নিৰ্দয়, একৰ 200 হইবে সবার সংশয়। ঔকতজু পঞ্চপুত্ৰ মহাবলবন্ত, হতে কত অধিক হইবে মহা তেজবন্ত। দুৰ্বাসাৰ সফল আশীৰ্বাদ তোমাৰ বাবে। মোৰ বৰদান কেতিয়াও অথলে নাযায়।
আৰু এক মন্ত্ৰটোক দেউ স্বৰূপত দেৱতাক আহ্বান কৰিবা সময়ত সেই দেৱে তোমাৰ সাধিবে মনোৰথ। উঠা কুন্তি। মহামন্ত্ৰ যি দেৱতাকেই তুমি আহ্বান কৰিবা সেই দেৱতাই তোমাৰ গৰ্ভত পুত্ৰ সঞ্চাৰ কৰিব। শ্ৰেষ্ঠ মহাপাল, আপুনি কেতিয়াবা সন্ধ্যা আহে, কেতিয়াবা পুৱতি নিশা আহে, কেতিয়াবা মধ্য ৰাতি আহে। সঠিৰ অপেক্ষাত ৰৈ ৰৈ মোৰ দেহ মন প্ৰাণ সকলো আপোনাৰ সেৱাত উৎসৰ্গা কৰিলোঁ। এই বিচ্ছেদৰ বেলাত মোক শোকে খুন্দা মাৰি ধৰিছে। কেনেকৈ কওঁ সেইটো বোধত তোমাক বিদায়। প্ৰতিদান দিলো, শোক ত্যাগ কৰা। সতী ৰূপে প্ৰখ্যাত অনসূয়া আৰু অতৃতনয় কুপন স্বভাৱৰ অঘৰী ঋষি এই দুৰ্বহাৰ ঠিকনা বিচাৰি উত্ৰাৱল নহবা। এবছৰ ধৰি মুকলি আকাশৰ তলত নিজৰাৰ কলধ্বনি, বিহংগৰ কোজন ধ্বনি আৰু সেউজীয়া জোপোহা পাৰ হৈ অহা মলয়ৰ মৃদু মৃদু আঘাতবোৰৰ কথা পাই পাহৰি পেলাইছিলোঁ। আজি আহি বৰ ভাল লাগিছে, নতুন নতুন লাগিছে। মোৰ মনটো আজি শকুন্তলা মন যেন লাগিছে। সখীহঁতে অহা হ'লে তেওঁলোকক সময় দিব পৰা নাছিলোঁ নহয়, বিৰোধীজনক ব্যস্ত থকাৰ কাৰণে। শুবলৈ চোৱাচোন, ডাৱৰ মুক্ত আকাশত পূৰ্ণিমাৰ জোনটো সিন্ধু নৈৰ বুকুৰ পৰা কেনেকৈ ওলাই আহিছে। জোনৰ স্নিগ্ধ কিৰণত আবিৰখনা এই চিত্ৰপটত তোমাৰ মনটো ফৰকাল হোৱাটো স্বাভাৱিক। আজি এবছৰ ধৰি অনিদ্ৰা ভয় ভীতি সন্ত্ৰস্ত মন এটি লৈ কঠোৰ নিয়মৰ মাজেৰে তুমি কাল কটাই আহিলা। তোমাৰ বয়সৰ সকলোৰে বাবে সাধ্যাধিক। যিজন ঋষি দুৰ্বাসাৰ নাম শুনিলেই দেৱতা, গন্ধৰ্ব, কিন্নৰ, ৰজা মহাৰজা ধৰপৰি কম্পমান হয়। যিজন ঋষিয়ে হাত এখন দাঙিয়েই থাকে অভিশাপ দিবলৈ, তেনে এজন ঋষিক বধ কৰি নিয়ন্ত্ৰণত ৰাখি বিদায় দিব পৰাটো তোমাৰ পক্ষেহে সম্ভৱ হ'ল। দুৰ্বাসাই মোৰ মন গহনত সৰ্বকালৰ এজন শ্ৰেষ্ঠ পুৰুষ হিচাপে ৰেখা পাত কৰি গ'ল। মোৰ কষ্ট অত্যাধিক আছিল যদিও তেওঁক শুশ্ৰূষা কৰি অলপো বেয়া লগা নাছিল। মোৰ মনটো এতিয়া উৰুঙা উৰুঙা লাগিছে, দুখো লাগিছে। কেতিয়াবা লগ পাম বুলি আশাও কৰিব নোৱাৰোঁ। শুশ্ৰূষাৰ প্ৰতিদান পোৱা তাকে ক'বলৈ ইয়ালৈ আহিছোঁ। অন্তৰত তুলি থকা গোপন কথাবোৰ কাৰোবাক ভগাই দিলেহে যেন শান্তি পাম। কোৱা, তোমাৰ মোৰ মাজৰ মাতৃৰ মৰম ভনা স্নেহৰ এনাজৰীডাল এতিয়াও অটুট আছে। এজন প্ৰখ্যাত ৰজাৰ লগত মোৰ বিয়া হ'ব। ৰজাজন বীৰ্যৱান, পৌৰশক্তিৰ অধিকাৰী হ'ব যদিও পিতৃত্বৰ গৌৰৱেৰে মহীয়ান হ'বলৈ অক্ষম হ'ব।
অনুমিতা বাইদেউ কেনেকৈ সহিম গোটেই জীৱন এজন ৰজাৰ ৰাণী হৈ এই মুখ্য মাঘাত কিন্তু মোক মুগ্ধ কৰি বিশেষ সংবাদ উঠি গ'ল কি কোৱাচোন বীৰ্যবান তেজোদীপ্ত শক্তিমন্ত আৰু সত্যবাদী 5 পুত্ৰৰ মই জননী হ'ম ঋষিজনাৰ কথাত তুমি আশ্বস্ত হ'ব পাৰিছা জানো মই হ'লে পৰা নাই প্ৰহেলিকা যেন অনুভৱ হৈছে যিজন পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই তেওঁৰ লগত আকৌ তুমি 5 পুত্ৰৰ জননী হ'বা আশ্চৰ্য বুলি তোমাৰ প্ৰত্যয় জন্মা নাইনে ঋষিজনাই ভাগ্যদেৱী দিশাপথেহে কৈছিল দুৰ্বুদ্ধ আগুৱা কৰা কথাবোৰ চিন্তা কৰি নাথাকিবা কুন্তি কুন্তি আজি বছৰ দিন ধৰি তুমি ঋষিৰ পজাত আলপৈচান ধৰি আছিলা তাত বতাহৰ চলাচল নাই প্ৰয়োজনীয় ৰ'দ উত্তাপৰ পৰাও বঞ্চিত হৈ আছিলা আজি হঠাৎ পৰিৱেশ সলনি হোৱা জোৰ মলয়াৰ প্ৰবাহত তোমাৰ কাহ আহিছে মাজে মাজে বমি বমি পাব আহিছে পৰিৱেশ সলনি হৈছে লাহে লাহে সকলো ঠিক হৈ যাব তোমাৰ তনু কুসাংগী হৈ আহিছে বাৰু কোৱাচোন 5 পুত্ৰৰ জননী হ'বা কেনেকৈ তুমি মোক এচৰণ দেৱকৈপ্য আহ্বান মন্ত্ৰ শিকাই থৈ গ'ল যি মন্ত্ৰৰ দ্বাৰা 5জন দেৱতা বা মনুষ্যক মোৰ ইচ্ছামতে আহ্বান কৰিলে তেওঁলোকৰ ঔৰসত পুত্ৰৱতী হোৱাৰ ক্ষমতা কুমলীয়া কুন্তি কুমাৰী কেনেকৈ তুমি সেই খঙাল ঋষিক সন্তুষ্ট কৰিব পাৰিলা তবত মানিছোঁ আৰু দেৱতাৰ নাম ধৰি কোনো এক দেৱতাই তোমাক গৰ্ভ সঞ্চাৰ কৰিব মই আশ্চৰ্য বোধ কৰিছোঁ বিশ্বাস আৰু অবিশ্বাসৰ যুগল দৌৰাত্মত যোৱা ৰাতি বিনীত ৰজনী কটালোঁ সত্যত পৰিণত হ'বনে নহয় সেই আহ্বান মন্ত্ৰ প্ৰমাণ কৰি চাবলৈ ভয়ো লাগিছে হয় বা নহয় আৰু যদিহে হয় ঋষি প্ৰদত্ত কাৰ্যকৰী হ'বই আজি পূৰ্ণিমা সভ্যতাৰ কৌশলে পৃথিৱীৰ বুকুত মোৰো বুকুতো উমলিছে আলাপ অনুভৱ অনুমিতা বাইদেউ তুমি চোৱা সকলে নিৰমলে অনুভৱ কৰিব বিচাৰোঁ আজিৰ দিনা মই যাওঁ তুমিও সোনকালে আহিবা মন্দিৰত পূজা দিবলৈ দুয়ো একেলগে যাম ঠিক আছে প্ৰমাণ কৰি চাবলৈ মই উৎকণ্ঠিত যদিহে ভ্ৰান্ত হয় মোৰ ভৱিষ্যত কি স্বৰ্গ মৰ্তৰ পাৰ্থক্য নেদেখো মোৰে আভাত দীপ্ত প্ৰকাশ দিগন্ত জুৰি ৰূপালী পৃথিৱী ইয়াতো দেখো
নয়ন জুড়োৱা ভুৱন ফুলোৱা সুন্দৰীৰ ৰম্ভা মেনকা নৃত্য প্ৰতিয়সী নিৰ্জনতাৰ শোভন সুন্দৰী তৰালি আকাশ পুৱা নিশাৰ ততিনী তাতোকৈ শুৱনি প্ৰমৰা তুমি বিশ্ববিমোহিনী ঝিলমিল তৰালিৰ বিশাল আকাশৰ স্নিগ্ধ ৰত্নটি ময়েই অত্ৰিমুনিৰ তনয় বুলিও কয় একেই সপ্তৰ সীমণ্ডলত জ্যোতিষ্মান ৰূপত থাকে মোৰেই ময়েই নিশিনা ময়েই দেৱতা চন্দ্ৰ এতিয়া মনুষ্য ততিনীৰ ফুল শুৱনি হে ললনা সুন্দৰী তুমি পুত্ৰ কামনা কৰি যি আহ্বান মন্ত্ৰ উচ্চাৰণ কৰিলা তাৰ আকৰ্ষণতে তোমাৰ সান্নিধ্য ল'বলৈ উপস্থিত হৈছোঁ হে চন্দ্ৰ দেৱতা মই তোমাক পুত্ৰ কামনা কৰি আহ্বান জনোৱা নাছিলোঁ হে কান্তা তেন্তে স্মৰণ কৰিলা কিয় ঋষি প্ৰদত্ত সেটি মন্ত্ৰ পৰীক্ষা কৰি চাবলৈহে মন্ত্ৰভাৱ উচ্চাৰণ কৰিছিলোঁ হে দেৱী মোৰ আগমন বিফল হ'ব নোৱাৰে তুমি মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰা অসম্ভৱ অসম্ভৱ বুলি কোনো কথা নাই মই কন্যাকাল এতিয়াও পোৱা নাই 11 বছৰত ভৰি দি আছোঁ মই অকুমাৰী মাতৃ হোৱাৰ উপযুক্ত নহওঁ আৰু পুত্ৰ কামনা কৰা বাসনাও নাই আপুনি দয়া কৰি স্বস্থানে গমন কৰক অসম্ভৱ কি কৰোঁ এতিয়া মই মোৰ বৰ ভয় লাগিছে ভয়ত কম্পমান মোৰ সৰ্বশৰে হে দেৱ মোক ক্ষমা কৰক মোৰ মুখ খামি কাৰণে আপোনাক কৰা আমন্ত্ৰণ তেনেও হয়তো কি হে ইন্দ্ৰাক্ষী তুমি নাজানা চন্দ্ৰ দেৱতা এতিয়া ঋষি প্ৰদত্ত অমোঘ মন্ত্ৰ বশীভূত পুত্ৰদান নকৰাকৈ মই উলটি যাব নোৱাৰোঁ অসম্ভৱ নাই কেতিয়াও হ'ব নোৱাৰে এই দেৱতাবোৰ ইমান স্বাৰ্থপৰ কিয় বুজি নাপায় কিয় এওঁক বাৰু বুজাও কেনেকৈ হে দেৱ পুনৰ আবৃত্তি কৰিছোঁ অনুসন্ধিৎসু মনক সন্তুষ্ট কৰিবলৈহে মন্ত্ৰভাৱ উচ্চাৰণ কৰিছিলোঁ এতিয়া যদি অপ্ৰাপ্ত বয়স্কত মোৰ অনিচ্ছা স্বত্বেও আপুনি পুত্ৰদান কৰে মই লোকনিন্দাত আক্ৰান্ত হ'ম লোকগঞ্জনাই মোৰ জীৱনটো দুৰ্বিষহ কৰি তুলিব মোক এতিয়া নাৰীত্বৰ প্ৰয়োজন মাতৃত্বৰ নহয় মই বৰদান দিম সুৰসী গাভৰুৰ দেহ সুষমাত দুকুল টকা যৌৱন সোধা আৰু সফলতা হোৱাৰ তোমাৰ বাবে কথাবোৰ সহজ কিন্তু মই ক্ষতিৰ সন্মুখীন হওঁ মই নীতি নিয়মবদ্ধ এখন সমাজত থাকোঁ তুমিতো ক্ষতিৰ সন্মুখীন নোহোৱা কাৰণ তুমি হ'লা দেৱতা অবিবাহিত কন্যা মাতৃ হোৱাটো সমাজে কেতিয়াও মানি নলয় ল'লেও আদৰ্শ ভ্ৰষ্ট হ'ব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেই আদৰ্শ গোপনে প্ৰচলিত হ'ব বুলি তুমি এবাৰো ভবা নাই কিয় তোমাৰ গাত কোনো কলংকৰ দাগ নপৰে পুত্ৰ ধাৰণ কৰাৰ পিছতো তুমি আকৌ অকুমাৰী হৈয়ে থাকিবা হে ভগৱান কি কৰোঁ মই এতিয়া হে ভগৱান কি কৰোঁ মই এতিয়া যৌৱনা ভৱ অক্ষত কিশলৰ মধুৰতাখিনি প্ৰবাহিত থাকক সৰ্বদা তোমাৰ দেহত উচ্ছল নিপুতল বক্ষত গুঞ্জৰি থাকক চঞ্চলা যৌৱন
স্ৰোতস্বিনী সিন্ধুৰ সলিল ৰাশিৰ দৰে বৈ থাকক তোমাৰ দেহৰ সুষমা। অনুনিতা বাইদেউ, অভিশাপৰ ভয়ত আৰু জীৱনৰ প্ৰতি মোহ থকাৰ কাৰণে অবৈধ সন্তান জন্ম দি কলংকিত হলো। দুৰ্বাসাই হাত এখন দাঙিয়ে থাকে অভিশাপ দিবলৈ। শৰণাপন্ন হলো দুৰ্বাসাৰ ওচৰত ৰজা ঘৰিয়াৰ আদেশ মানি। আৰু বৰ্ণ চন্দ্ৰদেৱক অনুনয় বিনয় বহুত কৰিলো। পুৰুষী গাভৰুৰ যৌৱন চঞ্চলা আৱেগ ঢালি নিজে পৰিতৃপ্ত হৈ গুচি গ'ল। নাৰীত্বৰ মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলো। আমাৰ সময়ৰ অধিকাংশ ৰজা মহাৰজা দেৱতা ঋষিমুনি সুন্দৰী নাৰীৰ প্ৰতি দৃষ্টিগতভাৱে আকৃষ্ট হোৱাটো পৰিদৃষ্ট হয়। অন্তঃপুৰত দাসীও ৰজা মহাৰজাৰ শয্যা সংগিনী হোৱাৰ কথা কোনেনো নাজানে। কলো তোমালোকৰ মনোগ্ৰাহী হলে বৰদান দিয়া, বিপৰীতে অভিশাপ। কিন্তু বৰদান আৰু অভিশাপৰ পৰিণতি চাবলৈ তোমালোক কোনোদিন নাহা। পুত্ৰক বিসৰ্জন দি কলংক লুকুৱাব আহিছো এক গভীৰ নিশা। মোৰ হাহাকাৰ তুমি শুনা নাই নিশামণি? আমি স্ত্ৰীকুল মৰ্যাদাৰ প্ৰতি আকৰ্ষিত হেতু নাৰীত্ব বিসৰ্জন দিবলৈ বাধ্য। বাৰু এতিয়া সেইবোৰ বাদ দিয়া, বৰ্তমানৰ কথা চিন্তা কৰা। মন ব্যাকুল, কি কৰিম কি নকৰিম। কলংক গঞ্জনাৰ ভয়ত সমাজ বুকুৰ পৰা কৌমাৰিকক ছিন্ন কৰি নদীত উটুৱাই দি মাতৃত্বৰ কলসিতা ত্যাগ কৰিম নে ভৱিষ্যত নিৰাপদ জীৱন আশা কৰিম। এইটো সময়ত কি কৰা উচিত? ঋষি জনাই তোমাক 5 পুত্ৰৰ জননী হোৱাৰ বৰদান কৰিছে। তুমি নাৰীত্ব বিচাৰা, মাতৃত্ব নহয়। নিৰাপদ ভৱিষ্যতৰ কাৰণে মাতৃহৃদয় কঠিন কৰাটো বাঞ্ছনীয়। মমত্ব পৰিত্যাগ কৰা। ক্ষমা কৰি দিবি। পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ আঁতৰাত বন্দী তোৰ জননী। তোক নদীৰ বুকুত উটুৱাই দিয়াৰ বাহিৰে মোৰ কলংক মোচনৰ অন্য তোক নদীৰ বুকুত উটুৱাই দিয়াৰ বাহিৰে মই আৰু একো কৰিব নোৱাৰো। তই ভাগ্যৰ সন্তান, ভাগ্যই হওক তোৰ জীৱনৰ চালিকা শক্তি। আৱেগ সম্বৰণ কৰা। আমাৰ আগৰ সময়ৰ জনক্ৰতাৰ পালিতা কন্যা সীতা যজ্ঞভূমি চাহ কৰোঁতে পাইছিল নাঙলৰ শিৰলোত। মাতৃ অদৃশ্য। তোমাৰ দৰেই সীতাৰ মাতৃও সতীত্ব হেৰুৱাইছিল। কলংকৰ ভয়ত সেই পাষাণৰ নামো অদৃশ্য। ময়ো সাধাৰণ ঘৰৰ কুমাৰী নহয়, ৰাজকুমাৰী। ৰাজ
কলংকিত কৰাটো গান্ধা ৰাজ পৰিয়ালে কেতিয়াও মানি নলয় আৰু ল'লেও ভৱিষ্যতৰ কোনোবা সময়ত অকুমাৰী কুন্তীয়ে জন্ম দিয়া অমাৰী কিয়ৰ বিষয়ে চৰ্চা হ'বই ৰাইজৰ পদূলিত দুৰ্বাসাও আছিল মোৰ সান্নিধ্যত সন্তদেৱক অনুগ্ৰহ আহ্বান মই নিজেই কৰিছিলোঁ কোনোদিন নহ'ম মই দুখমুক্ত কোনোদিন নহ'ম তুমি কৈছিলা তুমি ভাগ্যৰ সন্তান ভাগ্যই যি কৰিছে তাক মানিবলৈ বাধ্য সিও ভাগ্য এখন লৈ আহিছে বলা বলা খৰখেদা কৰা কোনোবাই দেখিব ৰাজ পৰিয়ালৰ ধৈৰ্য খাব সমাজে জানিব কুন্তীলৈ বিপৰ্যয় নামিব কুমাৰী কালত পৰশীৰ শপত এটা লৈ ঋষিজনাক খুৱাইছিলোঁ স্মৰণ দেৱতাকো কৰিছিলোঁ বৰণ অভিশাপ হৈ কোলা লৈ আহিলি নিজ হাতেৰে তোক দিম বিসৰ্জন পৰিৱৰ্তে সেই ৰস ধেমালিক অকল্পনীয় কঠিন ৰূপত চিয়া বাস্তৱত ৰূপ দিল তোৰ মতে
ঋষি দুৰ্বাসাই প্ৰদান কৰা অভিকৰ্ষণ মন্ত্ৰ তোৰ মাতৃয়ে প্ৰয়োগ কৰাত মই নিশামণি চন্দ্ৰই এই ধৰাত অৱতীৰ্ণ হ'লোঁ। গান্ধাৰৰ ৰাজকুমাৰী কুন্তী আৰু মোৰ ঔৰসত তোৰ জন্ম। এতিয়া লোকনিন্দাৰ ভয়ত মাতৃয়ে তোক নদীত উটুৱাই দিয়াটো মই পিতৃ হৈ কেনেকৈ সহ্য কৰোঁ। এই অমৃত ৰস পান কৰি শৌৰ্য বীৰ্যৰ প্ৰতিভূ হৈ অজৰ অমৰ হৈ থাকিব। সিন্ধুৰ দৰে হ'ব তোৰ বিশাল হৃদয়, জগতত ৰাখিবি খ্যাতি হৈ বীৰ দুৰ্জয়, বীৰ দুৰ্জয়।